ভূমিহীন পৰিয়ালক ভূমি প্ৰদানৰ দাবীত ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ত অৱস্থান ধৰ্মঘট কৃষক মুক্তি সংগ্ৰাম সমিতিৰ। ধুবুৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত চাপৰ ৰাজচক্ৰৰ কাৰ্যালয়ত 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে। ধুবুৰী জিলাৰ চাপৰ ৰাজচক্ৰৰ অন্তৰ্গত ফলিমাৰী ট্ৰিবিল ৰেভিনিউ ভিলেজত প্ৰায় 40ৰ পৰা 50 বছৰ ধৰি বহু ভূমিহীন পৰিয়ালে বাস কৰা ভূমিহীন পৰিয়ালক মাটি আবণ্টন নিদি ট্ৰিবিল 38 নং দাগত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাক্তন বিধায়ক অশোক কুমাৰ সিংহে নিজৰ ঘনিষ্ঠৰ জৰিয়তে চম্পাৱতী মিল্ক প্ৰডাকশ্যন কোঅপাৰেটিভ ছ'চাইটি নামৰ এটা ছ'চাইটি বনাই 112 বিঘা মাটি আবণ্টন আৰু গৌতম কনষ্ট্ৰাকশ্যন কোম্পানীৰ নামত জমদুৱাৰ 413 নং দাগত 6 বিঘা মাটি আবণ্টন দিয়াৰ বিৰোধিতাৰে আজি ধুবুৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত চাপৰ ৰাজচক্ৰৰ কাৰ্যালয়ত 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰাৰ লগতে বছৰ বছৰ ধৰি বসবাস কৰা ভূমিহীন পৰিয়ালক ভূমি প্ৰদানৰ দাবী উত্থাপন কৰে। চাপৰৰ পৰা মুন্না আহমেদৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ 30। আমি বুলি নহয়, গোটেই অসমৰ মানুহে জানে, গোটেই অসমত ঠিকা কৰি আছে। সেই কোম্পানীক আপুনি কেনেকৈ আবণ্টন দিয়ে? কিমান টকা খাইছে আপোনালোকে? ধুবুৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত চাপৰ ৰাজচক্ৰৰ কাৰ্যালয়ৰ সন্মুখত আমি 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰিছোঁ। আমি দেখিছোঁ যে বিধায়ক অশোক কুমাৰ সিংহিৰ গৌতম কনষ্ট্ৰাকশ্যন কোম্পানীৰ নামত চৰকাৰী খাছ মাটি জমদুৱাৰ গাঁৱত 413 নং দাগৰ 6 বিঘা 4 কটা মাটি আবণ্টন লৈছে। আনহাতে আমাৰ ফলিমাৰী অঞ্চলত গৌতম অশোক কুমাৰ সিংহিৰ ঘনিষ্ঠ চম্পাৱতী মিল্ক প্ৰডাকশ্যন লিমিটেড নামৰ ছ'চাইটি এটাৰ নামত 38 নং দাগৰ 112 বিঘা মাটি আবণ্টন লৈছে। ই দেখ অন্যায় কৰিছে, কাৰণ যি জাগাত যুগ ধৰি 40, 50, 60 বছৰ ধৰি ভূমিহীন মানুহবিলাকে বসবাস কৰি আছে, ভূমিহীন পৰিয়াল বসবাস কৰি আছে, সেই ভূমিহীন পৰিয়ালক এটুকুৰা মাটি আবণ্টন দিয়া নাই। অথচ বিধায়ক সিংহিৰ ঘনিষ্ঠ চম্পাৱতী মিল্ক প্ৰডাকশ্যনৰ নামত 112 বিঘা, সিংহিৰ যি গৌতম কোম্পানীৰ নামত 6 বিঘা 4 কটা মাটি আবণ্টন লৈছে। আমি এই আবণ্টন বাতিলৰ দাবীত আজি আন্দোলন আৰু ভূমিহীন পৰিয়ালক অতি শীঘ্ৰে ভূমিহীন মানুহবিলাকক মাটি আবণ্টন দিবলৈ প্ৰত্যাহাৰ দিব লাগে। আৰু এই দাবী আমাৰ এই মাটিৰ আবণ্টন, যি অবৈধ মাটি আবণ্টন দিছে, এই আবণ্টন বাতিল নহ'লে আমি পৰৱৰ্তী সময়ত আমি ব্যাপকভাৱে জনতাক লগত লৈ আমি গণতান্ত্ৰিক আন্দোলন, আমি জঙ্গী আন্দোলন কৰি বাধ্য। ধুবুৰী জিলাৰ চাপৰ ৰাজচক্ৰ কাৰ্যালয়ৰ অন্তৰ্গত ফলিমাৰী, টিলাপাৰা, হাতীপতা আদি কৰি বিভিন্ন অঞ্চলত হেজাৰ ভূমিহীন পৰিয়ালে যুগ ধৰি বসবাস কৰি থকাৰ পিছতো নিজৰ ঘৰটো সাজিবলৈ এটুকুৰা মাটিৰ আবণ্টন পোৱা নাই। তেনে সময়ত বিজেপি দলৰ পূৰ্বৰ বিধায়ক অশোক কুমাৰ সিংহি এইখন কাৰ্যালয়ৰ অন্তৰ্গত ফলিমাৰী হিৰবিল 38 নং দাগত 112 বিঘা মাটি চম্পাৱতী মিল্ক প্ৰডাকশ্যন কোঅপাৰেটিভ ছ'চাইটিৰ নামত আবণ্টন লৈছে। এইখন ৰাজচক্ৰ কাৰ্যালয়ৰ অন্তৰ্গত জমদুৱাৰ 413 নং দাগত তেওঁ নিজৰ গৌতম কনষ্ট্ৰাকশ্যন কোম্পানীৰ নামত 6 বিঘা 4 কটা মাটি তেওঁ আবণ্টন লৈছে। গতিকে বিধায়ক সিংহিয়ে তেওঁ MLA হোৱা সুবাদত, এজন বিধায়ক হোৱা সুবাদত গোটেই প্ৰশাসন যন্ত্ৰটোক তেওঁৰ খটুৱাই এই যে আবণ্টনবিলাক লৈছে, এই আবণ্টনক আমি কৃষক মুক্তি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে অবৈধ আবণ্টন বুলি দাবী কৰিছোঁ। আৰু এই আবণ্টন বাতিলৰ দাবীত আজি আমি চাপৰ ৰাজচক্ৰ কাৰ্যালয়ৰ সন্মুখত 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰিছোঁ। আমাৰ দাবী অতি স্পষ্ট। এই বিধায়ক সিংহিৰ গৌতম কনষ্ট্ৰাকশ্যন কোম্পানীৰ নামত হোৱা এই আবণ্টন আৰু চম্পাৱতী মিল্ক প্ৰডাকশ্যন কোম্পানীৰ ছ'চাইটিৰ নামত হোৱা আবণ্টন বাতিল হ'ব লাগিব আৰু ভূমিহীন পৰিয়ালক ভূমি প্ৰদান কৰিব লাগিব। অন্যথাই কৃষক মুক্তি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত ব্যাপকভাৱে গণতান্ত্ৰিক আন্দোলন কাৰ্যসূচী ধাৰাবাহিকভাৱে লোৱা হ'ব। আমাৰ অতি স্পষ্ট কথা, ৰাজচক্ৰ বিষয়াজনক আমি আজিও জনাইছোঁ, আমাৰ আন্দোলন ধাৰাবাহিক হ'ব। যেতিয়ালৈকে বিধায়ক সিংহিৰ এই মাটিৰ কেলেংকাৰী ফাদিল নহ'ব, যেতিয়ালৈকে বিধায়ক সিংহিৰ এই মাটিৰ আবণ্টন বাতিল নহ'ব, তেতিয়ালৈকে আমাৰ আন্দোলনৰ কাৰ্যসূচী চলি থাকিব। আজি আমি আৰম্ভহে কৰিছোঁ।